মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নৱম মান আৰু দশম মানৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইংৰাজী বিষয়ৰ যিটো স্পকেন ইংলিছ সেইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। যিহেতু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ নাম্বাৰসমূহ এই এপৰ যোগেদি হোৱা টেষ্টসমূহৰ ওপৰত ভিত্তি কৰি টেষ্টসমূহৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয়। সেইকাৰণে স্পকেন ইংলিছৰ পৰীক্ষাসমূহ ভালকৈ দিব পৰাটো এটা আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। দশমমান শ্ৰেণীৰ যিটো চেণ্ট্ৰেল টেষ্ট 1 সেইটো 11 আগষ্টৰ পৰা আৰম্ভ হ'ব। সেই কথাটো তোমালোকে নিশ্চয় গম পাইছে। সেইকাৰণে নৱম মান আৰু দশম মানৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই এপটো কেনেকৈনো চলাব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয় বুলি ভাবি মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তোমালোকে প্ৰত্যেকেই প্লে ষ্ট'ৰলৈ গৈ তাৰ পৰা দ্য লাৰ্ণিং এপ চাৰ্চ কৰি পেলাই সেই এপটো ডাউনলোড কৰি ল'বা। তাৰপিছত এপটো খুলিবৰ কাৰণে আমাৰ কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। মই তোমালোকক দেখুৱাই যাম, তোমালোকে চাই যাবা যে তোমালোকে প্ৰথমে প্লে ষ্ট'ৰৰ পৰা দ্য লাৰ্ণিং এপটো ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পিছত এপটো খোলাৰ লগে লগে এনেধৰণৰ এটা পেজ খোল খাব। তাৰপিছত তোমালোকে গেট ষ্টাৰ্টেড মাৰিবা। তেতিয়া তোমালোকৰ লেংগুৱেজ চিলেক্ট কৰিবলৈ আহিব। তোমালোকে নিজৰ যিটো লেংগুৱেজ, তোমালোকে নিজৰ পচন্দৰ যিটো লেংগুৱেজ আছে সেই লেংগুৱেজটো তোমালোকে নিৰ্বাচন কৰি ল'বা। মই ধৰা ইংৰাজী মই নিৰ্বাচন কৰিলোঁ। এতিয়া আমাৰ এই এপটো খুলিবৰ কাৰণে দুই ধৰণে আমি এপটো খুলিব পাৰোঁ। এটা হৈছে চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এটা হৈছে চাইন ইন ইউজিং ইউজাৰ নেম। গতিকে আমি এই দুইটা প্ৰক্ৰিয়াৰ জৰিয়তে আমি এই এপটো খুলিব পাৰিম। তোমালোকৰ কাৰণে তোমালোকৰ যিটো ইউজাৰ নেম আছে, তোমালোকৰ বিষয় শিক্ষকে সেই ইউজাৰ নেমটো তোমালোকক প্ৰদান কৰিব। তোমালোকে ইউজাৰ নেমটো পোৱাৰ পিছত তোমালোকে চাবা, মই এতিয়া দেখুৱাই দিম চাইন ইন ইউজিং ইউজাৰ নেম। তোমালোকক শিক্ষকে যোনটো ইউজাৰ নেম দিব সেই ইউজাৰ নেমটো তোমালোকে ইয়াত মাৰিবা। মই এটা এজনৰ মাৰি দেখুৱাই দিছোঁ তোমালোকক। তোমালোকৰ যিটো পাছৱৰ্ড, সেই পাছৱৰ্ডটো তোমালোকে মনত ৰাখিবা। পাছৱৰ্ডটো হ'ব চেঞ্জ মি। সকলোৱে স্মল লেটাৰত মাৰিবা চেঞ্জ মি, CHANGEME, চেঞ্জ মি মাৰিবা। মৰাৰ পিছত চাইন ইন অপশ্যনটো দবাবা। দবোৱাৰ লগে লগে তোমালোকে আকৌ ৰিছেট পাছৱৰ্ড বুলি আহিব আৰু এই ৰিছেট পাছৱৰ্ডটো তোমালোকে প্ৰত্যেকে মাৰিবা চেঞ্জ মি মাৰিবা, CHANGEME আৰু এনেকৈ মৰাৰ পিছতেই তোমালোকৰ এপটো খোল খাই যাব। গতিকে একেবাৰে সহজ কথা। আমি এপটো চলাবৰ কাৰণে বা এই এপটোৰ জৰিয়তে কেনেকৈ আমি পৰীক্ষা দিব পাৰোঁ সেইটো আমাৰ একেবাৰে চলাবৰ কাৰণে আমাৰ যিবিলাক পৰীক্ষাৰ নটিফিকেশ্যন আহিব, সেই পৰীক্ষা নটিফিকেশ্যন তলত থকা এই 4 নম্বৰ যিটো শাৰী আছে ইয়াত তোমালোকে দেখা পাই থাকিবা। আৰু তাত ক্লিক কৰিয়ে তোমালোকে নিজৰ যিখিনি পৰীক্ষা, নিজৰ যিখিনি টেষ্ট আছে সেই টেষ্টখিনি তোমালোকে তাত দিব পাৰিবা। আশা কৰিলোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে কম পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিলা। ধন্যবাদ।